হাতুৰঙি ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি হিৰে হিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা অসুবিধা তেনেকৈ বিশেষ একো পোৱা নাই ইয়াৰে ওচৰ চুবুৰীয়া মানুহবোৰ ভালেই কিন্তু পইচাৰহে অলপ অসুবিধা নোহোৱা নহয় তোমাৰ কোনো আত্মীয় খবৰ ল'বলৈ অহা নাই নেকি তোক মই কিমান ভাল পাওঁ তইতো জানই এতিয়া ভাব তোৰ ছোৱালীজনীক মই কিমান মৰম কৰোঁ তাইক দেখিলে মই তোক দেখা যেন পাম তই এইখিনি কৰিব নোৱাৰনে মামা মই কেলে কি মানে এইবোৰ মায়ে এনেকুৱা কাম কেনেকৈ কৰিব পাৰে ৰ'বাচোন তুমি আপুনি কওক তাৰ পাছত কি হ'ল মই একো গম নাপাওঁ কিন্তু গম পাইছিলোঁ 3 মাহমানৰ পাছত তোমাৰ দেউতা আহি ওলাইছিল আৰু ময়ো মোৰ মাৰ বেমাৰ হোৱাৰ কাৰণে মই মোৰ গাঁৱৰ ঘৰখনলৈ গুচি গৈছিলোঁ আৰু তেতিয়াই মোক তাত বিয়া দি দিছিল কিন্তু আৰাধ্যা এতিয়া ক'ত আছে নাজানো নহয় মই ভাবিছিলোঁ তোমালোকে কথাবোৰ জানা কেনেকৈ জানিম আমি কওকচোন মায়ে এইবোৰ কথা আমাক একোৱে নক'লে একোৱে উল্লেখ নকৰিলে কি যে মানুহ নহয় এইবিলাক কথা কেনেকৈ লুকুৱাই ৰাখিব পাৰে নিজেতো গুচি গ'ল আমাক এৰি থৈ এতিয়া যে আমি ক'ত খবৰ পাম একো বুজি পোৱা নাই ক'ত আছে কি কৰিছে আমাক ককাও চব ঢুকাই গ'ল বহুত ডাঙৰ ভুল কৰি পেলালে মায়ে বহুত ডাঙৰ ৰ'বা সন্ধ্যা তেনেকুৱাখন নকৰিবাচোন এনেই আৰু তেখেতে নোকোৱাকৈ থাকিবনে কিবাটো দুৰ্বলতা আছে হয়তো তোমালোকৰ ভালৰ কাৰণে হ'ব পাৰে কেনেকৈ আমাৰ ভালৰ কাৰণে হ'ব পাৰে মোৰ ভণ্টি এজনী আছে মই গম নাপাওঁ তুমি অনুভৱ কৰিব পাৰিছানে মোৰ অৱস্থাটো পাৰিছোঁ কিন্তু এতিয়া হৈ যোৱা কথাটো লৈ খং কৰি কিবা লাভ আছে জানো মই ইয়াতকৈ বেছি আৰু একোৱেই নাজানো আচলতে কথাবোৰ মই তোমালোকে নাজানা বুলিও গম পোৱা নাছিলোঁ মই এতিয়া গৈ থাকোঁ দিয়া আৰাধ্যাৰ যদি কিবা খবৰ পোৱা মোক জনাবা হ'ব অলপ ধৈৰ্য ধৰা তুমি ভালকৈ থাকিবা আহোঁ কাম হৈ গ'ল বঢ়িয়া
ক কি কৰিম মানে ভাগিনৰ নামত সিহঁত মোৰ জীৱনত কলংক এটাই কথা কওঁ মাৰি পেলা তুমি সূৰ্যক কি কৈছা এইবোৰ ঠিকে আছে নিজে আহি যে শুনিলা সকলো সন্ধ্যাৰ কাৰণে হৈছে তাই মোৰ জীৱনৰ সকলো সুখ শেষ কৰি দিছে তাই যে তুমি মোক এৰি যাব ওলাইছা তাৰ কাৰণে সন্ধ্যাই উদয় নেৰো মই শেষ কৰি পেলাম মই কি কথা কৈছা তুমি এইবোৰ তাই তোমাৰ ভাগিন গংগা বাইদেউৰ ছোৱালী তাই যিয়ে নহওক কিয় মোৰ পৰা আজি তাইক কোনেও বচাব নোৱাৰে আজোৰ কৰিছোঁ মই তোমাৰ ওচৰত তুমি সূৰ্যক এইবোৰ বন্ধ কৰিবলৈ কোৱা প্লিজ ৰখোৱা তাক এবাৰ সিদ্ধান্ত লোৱাৰ পিছত মোক ভগৱানেও ৰাখিব নোৱাৰে শুনা না তুমি তুমি কি ভাবা তাই এতিয়া ভালে আছেনে আমি তাইক লগ পামনে বাৰু তুমি আকৌ সেইবিলাক কথাই উলিয়ালানে অকণমান ব্ৰেইনটোত ৰেষ্ট দিয়াচোন ওপৰত এজন বহি আছে নহয় সেইজনৰ ওপৰত সকলো এৰি দিয়া কি হ'ল ব্ৰেকটো কাম কৰা নাই দেখোন কি হ'ব দিয়া চাবা তুমি কি বিচাৰা কোৱা তুমি বিচাৰা মই এখন ঘৰত থকাটো বিচাৰো ঠিক আছে মই ক'তোৱেই নাযাওঁ মই তোমাৰ লগতেই থাকিম কিন্তু মোৰ এটা চৰ্ত আছে কি চৰ্ত তুমি সন্ধ্যাক একো কৰিব নোৱাৰা কোৱা মানিবা মোৰ চৰ্ত কোৱা প্লিজ ৰখোৱা সূৰ্যক প্লিজ ৰখোৱা নহ'লে বহুত ডাঙৰ বিপদ হ'ব কিন্তু এনেকুৱা হ'ব নোৱাৰে যদি সন্ধ্যাৰ কিবা এটা হ'বলৈ হয় নহয় অপৰাধী মই হ'ম মোৰ কাৰণে এনেকুৱা হ'বলৈ দিব নোৱাৰোঁ মই কিবা কৰিব লাগিব তুমি কি বিচাৰা কোৱা তুমি বিচাৰা মই এখন ঘৰত থকাটো বিচাৰো ঠিক আছে মই ক'তোৱেই নাযাওঁ মই তোমাৰ লগতেই থাকিম কিন্তু মোৰ এটা চৰ্ত আছে কি চৰ্ত তুমি সন্ধ্যাক একো কৰিব নোৱাৰা কোৱা মানিবা মোৰ চৰ্ত কোৱা প্লিজ ঠিক আছে সন্ধ্যাৰ একো নহয়
বিশেষ কাৰণ আছে বুজিয়া পিছত ঠিক আছে হ'ব ঠিকে আছে নে লোৱা পানী খোৱা ঠিকে আছা তুমি আছো তুমি কৰবাত দুখ পাইছা নেকি নাই নাই পোৱা এনেই অলপমান কিন্তু হঠাৎ কি হৈ গ'ল স্পীডটোতো নৰ্মেলি আছিল ৰাস্তাওতো বেয়া নহয় তাকেতো মই একো ধৰিব পৰা নাই হঠাৎ ব্ৰেকডাল কাম নকৰা হ'ল কোনোবাই কিবা কৰিছে নেকি ৰ'বাচোন মই নীলক মাতি দিওঁ নীল মা মোৰ ভোক লাগিছে তুমি দেখোন মোক আজি একোৱে খাব দিয়া নাই তোমাৰ কি হৈছে মা I'm sorry, Mama. একদম বেয়া নাপাবা দেই মই আজি তোমাক একো দিয়া নাই মই এতিয়াই স্যান্ডউইচ বনাই দিম হ'ব স্যান্ডউইচ বনাবা আৰু কি খাবা কোৱা আইসক্রিম খাবা খাবা ঠিক আছে বলা আহিলি বহ দাদা হঠাৎ কি হ'ল আপোনাৰ ইমান ধুনীয়াকৈ মই প্লেনিংবোৰ কৰিছিলোঁ আপুনি এনেকুৱাকৈ কৰিলে জীৱনত আমি কেতিয়াবা কেতিয়াবা কম্প্ৰমাইজ কৰিবলগীয়া হয় মানে তই বুজি নাপাবি বিয়া পতা নাই যে সঁচাকে মোৰ টুইন সিস্টাৰ এজনী আছে তোৰ বা এজনী আছে নিধি কি নামটো আৰাধ্যা আৰাধ্যা কিন্তু তাই ক'ত আছে এতিয়া মায়ে আমাক ইমান দিনে কিয় কোৱা নাছিল সেইটোতো ময়ো বুজি পোৱা নাই ইমান ডাঙৰ কথা এটা মায়ে আমাৰ পৰা কেনেকৈ লুকুৱাই ৰাখিব পাৰিলে এতিয়া তাই ক'ত আছে জীয়াই আছেনে তাই নাজানো আমাৰ জন্মৰ পিছতে মাৰ মামাকজনে আৰাধ্যাক লগত লৈ যায় আকাশী গংগা আকাশী গংগা নিধি চাওঁ ফেলাচোন বহ কি হ'ল বা মানুহগৰাকীয়ে সঁচাকে কৈছিল জাননে মানে সঁচাকে মোৰ টুইন সিস্টাৰ এজনী আছে তোৰ বা এজনী আছে নিধি কি নামটো আৰাধ্যা আৰাধ্যা কিন্তু তাই ক'ত আছে এতিয়া মায়ে আমাক ইমান দিনে কিয় কোৱা নাছিল সেইটোতো ময়ো বুজি পোৱা নাই ইমান ডাঙৰ কথা এটা মায়ে আমাৰ পৰা কেনেকৈ লুকুৱাই ৰাখিব পাৰিলে
এতিয়াপা তাই ক'ত আছে জীয়াই আছেনে তাই নাজানো আমাৰ জন্মৰ পিছতে মাৰ মামাকজনে আৰাধ্যাক লগত লৈ যায় আৰু তেতিয়াৰ পৰাই মাৰ মামাকজনৰ কোনো খবৰ নাই কিন্তু মাৰ মামাকজনটো ঢুকাই গৈছিল তেতিয়াহ'লে আৰাধ্যা ক'ত আছে সেইটোৱেতো এতিয়ালৈকে গম পোৱা নাই কিন্তু কথাটো কিন্তু ককাক গম পাব নিদিবি দেই যি আছে আমাৰ মাজতে ৰাখিবি কিয় ককা গম পালেতো ভালেই হ'ব আমি বিচাৰি উলিয়াত হেল্প কৰিব পাৰিব আমিনো ক'ত বিচাৰিব পাৰিম সৰ্ব আছেই নহয় আমি একেলগে মিলি কিবা এটা কৰিম কিন্তু মোৰ মনে কৈছে যে ককাই কথাটো গম পোৱাটো উচিত নহয় কিয় মা কিয় ইমান ডাঙৰ ৰহস্য এটা তুমি আমাৰ পৰা লুকুৱাই ৰাখিলা তুমি এইটোও নাভাবিলানে যে আমি গম পালে কিমান কষ্ট পাম ইমানবোৰ দুখ তুমি অকলে সহ্য কৰি আছিলা কিয় মা তুমিতো সকলো গম পাইছা মা আৰাধ্যা ক'ত আছে কি কৰি আছে কিবাকে তুমি আমাক তাইক লগ কৰাই দিয়া না মা আমি তাইক লগ পাব বিচাৰো বা তোৰো চাগে মোৰ দৰে টোপনি অহা নাই ন নাই মোৰো অহা নাই গোটেই ৰাতিটো চটফটাই থাকিলোঁ ইমানবোৰ প্ৰশ্ন মনত লৈ কেনেকৈনো টোপনি আহিব কচোন তাকে আৰু মায়ে বা আমাৰ পৰা ইমান ডাঙৰ কথা এটা কিয় লুকুৱালে সেইটোৱেতো মই বুজি পোৱা নাই আৰু মামায়েতো আৰাধ্যাক পিছত মাৰ ওচৰলৈ লৈ আহিব পাৰিলেহেঁতেন কিয় বা নানিলে আৰু আৰাধ্যা বাওতো আমাৰ ওচৰত আহিব পাৰিলে হয় আমি এতিয়া তাইক যেনেকৈ বিচাৰি ফুৰিছোঁ তাইও কিজানি বিচাৰি ফুৰিছে এনেকুৱাতো হ'ব পাৰে যে তাই কিজানি সঁচা কথাবিলাক নাজানে তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে মই